নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ ওচৰত এটি বৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰিব বিচাৰিছোঁ। সেয়া হ'ল পৰীক্ষা। এতিয়া যেন চৌপাশে পৰীক্ষাৰ বতৰ। অসমৰ বিদ্যালয়সমূহ বা মহাবিদ্যালয়সমূহৰ কিছুমান পৰীক্ষা ইতিমধ্যে আৰম্ভ হৈছে আৰু কিছুমান পৰীক্ষা অহা 2 মাহ পিছত আৰম্ভ হ'বলৈ গৈ আছে। তাৰ ভিতৰত আছে বিদ্যালয়সমূহত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু মহাবিদ্যালয় বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা। এই 2 মাহ পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ সময়। ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পাঠ্যক্ৰম তালিকাৰ অন্তৰ্গত বিষয়বোৰ পঢ়ি প্ৰায় সামৰণি মাৰিছে। এই সময়ছোৱা তেওঁলোকৰ বাবে অতি কষ্টকৰ, যিহেতু নেৰানেপেৰাকৈ তেওঁলোকে পঢ়াতে বহি থাকিব লগা হৈছে। তাৰ মাজে মাজে উত্তেজনা, প্ৰশ্ন কাকত কেনেকুৱা হ'ব, সহজ হ'ব নে টান হ'ব, বিষয়বোৰৰ পাঠ্যক্ৰম তালিকাত দিয়া প্ৰশ্নবোৰৰ গোটেইবোৰ প্ৰশ্ন আহিব নে নাহে, এনেকুৱা বিভিন্ন প্ৰশ্নই তেওঁলোকৰ মনত দোলা দি আছে। মই আজি পৰীক্ষাৰ্থীসকলক উদ্দেশ্যি পৰীক্ষা সম্পৰ্কীয় দুটামান কথা উনুকাই দিব খুজিছোঁ। প্ৰথমে মই ক'ব খুজিছোঁ যে আমাৰ পৰীক্ষাৰ্থীসকলে ভালকৈ পৰীক্ষা দিবলৈ হ'লে স্বাস্থ্য আৰু খোৱা লোৱাৰ প্ৰতি অতি সজাগ হ'ব লাগে। আৰু স্বাস্থ্যৰ এটা প্ৰধান কাৰক হ'ল টোপনি। বহু ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ সময়ত বা পৰীক্ষাৰ আগে আগে খুব কমকৈ টোপনি মাৰে। টোপনি ক্ষতি হ'লে তেওঁলোকৰ স্বাস্থ্যত ই বেয়াকৈ প্ৰভাৱ পৰে। মই ভাবোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে এইকেইটা দিনত কমেও 5-6 ঘণ্টা টোপনি মাৰিব লাগে, কাৰণ তেতিয়াহে তেওঁলোকৰ মন মগজু শান্ত হৈ থাকে আৰু পঢ়াত মনোযোগ ভাল হয়। দ্বিতীয়তে, তেওঁলোকে যিবিলাক বিষয় বা প্ৰশ্নোত্তৰ বা অধ্যয়ন কৰিছে তেওঁলোকে সেইবোৰ লিখি লিখি ৰিভাইজ কৰিব লাগে। তেতিয়াহে তেওঁলোকৰ ভালকৈ মনত থাকে। আকৌ পৰীক্ষা হলত ছাত্ৰ ছাত্ৰীসকলে উত্তৰ বহীখন পোৱাৰ লগে লগে সন্মুখৰ পেজত সুন্দৰকৈ নাম, ৰোল নম্বৰ বা ৰেজিষ্ট্ৰেশ্যন নম্বৰ স্পষ্টকৈ আনে বুজি পোৱাকৈ লিখিব লাগে। তাৰপিছত যেতিয়া প্ৰশ্ন কাকতখন হাতত পৰিব, তেওঁলোকে ধীৰ স্থিৰ হৈ ঠাণ্ডা মগজুৰে প্ৰশ্ন কাকতখন পঢ়ি চাব লাগে আৰু যিকেইটা প্ৰশ্ন তেওঁলোকে নিজৰ কাৰণে সহজ বুলি ভাবে সেই প্ৰশ্নকেইটাৰ উত্তৰ প্ৰথমতে কৰিব লাগে। প্ৰথমতে কোনো এটা টান প্ৰশ্নৰ লগত লাগি থাকোঁতে তেওঁলোকৰ সময়বোৰ নষ্ট হৈ যাব পাৰে। গতিকে তেওঁলোকে প্ৰথমতে টান প্ৰশ্নৰ লগত নালাগি সহজ প্ৰশ্নবোৰ কৰি শেষ কৰিব লাগে। আকৌ বহুত ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা কৰে যে তেওঁলোকে পৰীক্ষা হলতেই প্ৰশ্ন কিমান নম্বৰ পাব সেইটো গণিবলৈ আৰম্ভ কৰে। তেনেকুৱা কৰিব নালাগে। তেনেকুৱা কৰিলে তেওঁলোকৰ মনত হতাশা আহিব পাৰে। কিছুমান ছাত্ৰ ছাত্ৰী প্ৰশ্ন কাকতখনৰ পেজবোৰ লুটিয়াওঁতে একেলগে 2টা বা 3টা পেজ উলটি যায়। সেইটো কথাৰ প্ৰতিও ছাত্ৰ ছাত্ৰীসকল সচেতন হ'ব লাগে, কাৰণ কিছু সময় যোৱাৰ পিছত দেৰিকৈ যেতিয়া তেওঁলোকে এই কথাটো গম পায় বা ধৰা পৰে, তেতিয়া তেওঁলোকৰ হাতত সময় খুবেই কম থাকিব। গতিকে তেওঁলোকৰ কিছু প্ৰশ্নৰ উত্তৰ কৰিবলৈ ৰৈ যাব। আকৌ এটা ভুল ছাত্ৰ ছাত্ৰীসকলে কৰে, সেইটো হ'ল কেতিয়াবা এটা প্ৰশ্নৰ অন্তৰ্গত নিৰ্দিষ্ট কেইটামান প্ৰশ্নৰ উত্তৰহে কৰিবলৈ দিয়া হয়। যেনেকুৱা 10টা প্ৰশ্ন দিছে, তাৰ পৰা যিকোনো 7টা কৰিবলৈ দিলে কেতিয়াবা ছাত্ৰ ছাত্ৰীসকলে 7টাতকৈ বেছি উত্তৰ কৰি থৈ আহে। তেতিয়া সময়ত পৰীক্ষকে যেতিয়া বহীখন পৰীক্ষণ কৰে, তেতিয়া সেই কথাটো ধৰা পৰিলে সেই ছাত্ৰ ছাত্ৰীটোৰ ওপৰত তেওঁলোকৰ কিছু ঋণাত্মক ভাৱ আহিব পাৰে। এতিয়া মই অভিভাৱকসকললৈ দুআষাৰমান কথা ক'ম বুলি আগবাঢ়িছোঁ। আজিকালি অভিভাৱকসকল সন্তানৰ বাবে খোৱা লোৱা, পিন্ধা উৰা আদি সকলো ক্ষেত্ৰতে বহুত সচেতন।
কিন্তু কিছুমান অভিভাৱকৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক অনবৰতে পৰকৈ কৈ থকা দেখা যায়, যিটো কথাই ল'ৰা ছোৱালীক বিৰক্ত কৰাও দেখা যায়। কাৰণ প্ৰত্যেক ল'ৰা ছোৱালীৰ পঢ়াৰ ধৰণ বেলেগ বেলেগ। আনৰ ল'ৰা ছোৱালীৰ লগত পঢ়া শুনাৰ তুলনা কৰি কথা ক'লেও তেওঁলোকে বৰকৈ বেয়া পায়। অভিভাৱকসকলে ভাবিব নালাগে যে তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়াত ভাল নহয়, কাৰণ প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰে এক নিজস্ব বুদ্ধিমত্তা আছে আৰু তেওঁলোক প্ৰত্যেকেই অদ্বিতীয় বা ইউনিক। কেৱল আপোনালোকৰ উৎসাহ আৰু ব্যৱহাৰে তেওঁলোকৰ ফলাফলত অৰিহণা যোগাব। পঢ়া কথাবোৰ বা পঢ়ি ছাত্ৰ ছাত্ৰীসকল যেতিয়া চাপ বা উত্তেজনাৰ মাজত থাকিব লগা হয়, তেতিয়া সেই ল'ৰা ছোৱালীবোৰ এটা সময়ত হতাশা বা আমি সাধাৰণতে যিটো ডিপ্ৰেশ্যন বুলি কওঁ, এই ডিপ্ৰেশ্যনত ভোগা দেখা যায়। ইয়ে ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ ক্ষেত্ৰত বহুত ঋণাত্মক প্ৰভাৱ পেলায়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালীক কমেও দৈনিক 10 বা 15 মিনিট সময় ধ্যান বা মেডিটেশ্যন কৰাব লাগে। আচলতে মগজু ঠাণ্ডা ৰাখিবলৈ সকলো ছাত্ৰ ছাত্ৰীয়ে মেডিটেশ্যন বা ধ্যান কৰা অতি আৱশ্যক। মেডিটেশ্যন নিয়মিতভাৱে কৰিলে অভিভাৱকসকলে সন্তানৰ কথা বতৰা, পঢ়াত মনোযোগ আদি সকলো ধৰণৰ পৰিৱৰ্তন নিশ্চয়কৈ লক্ষ্য কৰিব। আকৌ আপোনালোকলৈ মোৰ এটা অনুৰোধ যে আপোনালোকৰ ঘৰত নিশ্চয় এটা থাপনা বা মন্দিৰ আছে। গতিকে আপোনালোকৰ সন্তানক সদায় গা পা ধুই সেই মন্দিৰ বা থাপনাত এটি ধূপ বা এগছি বন্তি জ্বলাই নেদেখাজনক এটি প্ৰাৰ্থনা কৰিবলৈ শিকাবচোন। ইয়ে তেওঁলোকৰ মনত প্ৰশান্তি বা শক্তি যোগাব। শেষত সমূহ পৰীক্ষাৰ্থীলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ আৰু আটাইলৈ ধন্যবাদ জনাই মোৰ এই ভিডিঅ'টোৰ সামৰণি মাৰিলোঁ। ধন্যবাদ।